এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ নন্দনপুৰত পিষ্টলসহ তিনিটাই সজীৱ গুলী উদ্ধাৰ, এজনক আটক। যোৰহাট আৰক্ষীয়ে আজি এক অভিযান চলাই অবৈধ অস্ত্ৰ উদ্ধাৰত সফলতা লাভ কৰে। যোৰহাট চহৰৰ জেল ৰোডস্থিত নন্দনপুৰ অঞ্চলত চলোৱা এই অভিযানত এখন পালচাৰ মটৰচাইকেলসহ এজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁৰ পৰা এটা পিষ্টল আৰু তিনিজাই সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে। আটকাধীন ব্যক্তিগৰাকীৰ নাম সঞ্জীৱ বৰুৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তেওঁৰ ঘৰ ডিমাপুৰত আৰু যোৰহাট যান বাহন শাখাৰ পৰিদৰ্শক উৎপল দত্তৰ নেতৃত্বত চলোৱা এই বিশেষ অভিযানত সন্দেহজনকভাৱে ঘূৰি ফুৰা অৱস্থাত ব্যক্তিগৰাকীক আটক কৰি তালাচী চলোৱাৰ সময়তে এই অবৈধ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হয়। ঘটনাৰ পিছতে আৰক্ষীয়ে অস্ত্ৰটো ক'ৰ পৰা আহিল, কিহৰ উদ্দেশ্যে কঢ়িয়াই অনা হৈছিল আৰু ইয়াৰ সৈতে আন কোনো ব্যক্তি বা অপৰাধী চক্ৰত জড়িত আছে নেকি, সেই বিষয়ত বিস্তৃত তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ হোৱা পিষ্টল, তিনিজাই সজীৱ গুলী আৰু মটৰচাইকেলখন আৰক্ষীয়ে জব্দ কৰিছে। এই ঘটনাই অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ তৎপৰতাকো পুনৰ এবাৰ প্ৰতিফলিত কৰিছে। তদন্ত অব্যাহত আছে আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। মই নাগালেণ্ডৰ পৰা আনিছিলোঁ। নাগালেণ্ডৰ পৰা কি কাৰণে? পইচা নাছিলে, মই বিকিবলৈ আনিছিলোঁ। বিকিবলৈ আনিছিলে? হয়। আপুনিতো তাৰপিছৰ পৰা নিজকে সংশোধন কৰিম বুলি কৈছিলে আপোনাৰ? হয়, মোৰ পইচা পাতি নাছিলে, বহুত অসুবিধা আছিলে, সেইটো কাৰণে মই বিকিবলৈ আহিছিলোঁ। এতিয়া ক'ত থাকে? লখিমপুৰত থাকে নে ক'ত থাকে আপুনি এতিয়া? মই ডিমাপুৰত মোৰ ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ। ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে? কোনে আনিব দিছিলে পিষ্টলটো? বগাই আনিব দিছিলে। বগাই কোন? এই মেডিকেলৰ ওচৰৰ ল'ৰাটো, বগাই গগৈ। হয় নি? হয়। আৰু কিমান টকাত কিনিছিলে এইটো পিষ্টলটো? মই এইটো 37,000ত বিকিব আহিছিলোঁ। 37,000ত বিকিব আহিছিলোঁ। তাৰপৰা ডিমাপুৰত কিমানত লৈছিলে? কিমান টকা? 15,000 আনিছিলোঁ। 15,000? কোনে বিকে ডিমাপুৰত? মই মানুহজনৰ পৰা লৈছিলোঁ, মানে কথা মিলাই পেলাই আনিছিলোঁ। হয় নেকি? মানে তাত যিবোৰ যে চাৰেণ্ডাৰ উগ্ৰপন্থী সংগঠন তাৰপৰা তাৰ পিষ্টল নেকি এইবিলাক? মই নাজানো, মানে 15,000 টকাত 7.65 পাই যায় তাত? পুৰণা আৰু পুৰণা। আৰু বাকী কি পায়? বাকী নাজানো, মই এইটোৱে আনিছিলোঁ। এইটো আনিছিলে? হয়। আৰু যোৰহাটতে আছিল নেকি? যোৰহাটৰ ভাড়াঘৰত নে কি ক'ত আছিলে? যোৰহাটত ক'ত আছিলে? নাই, মই যোৰহাটত নাই। যোৰহাটত নাই? মই আহিছোঁ। হয়। আৰু আগৰ কেছটো, সেইটো কেছত কি হ'ল? আগৰ যিটো কেছত আপুনি গুলী চালনা কৰিছিলে এজনক যে গাড়ীৰ ভিতৰত বহি থাকোঁতে যে বাগানৰ মাজত বাঘচুঙৰ? কৰা নাই সেইটো। সেইটো কোনে কৰিছিলে তেতিয়া? মই নাজানো। সেইটোতো আপোনাক এৰেষ্ট কৰিছিলে যোৰহাট পুলিচে লখিমপুৰৰ পৰা, হয় নাই? সেইটো কেছত কৰিছিলে? হয়। এইটোতো এনে ইনফৰমেশ্যন আছিলে এছ পি ছাৰৰ, আমাৰ SSP সুব্ৰজিৎ বৰা ছাৰৰ গোটেই ডাইৰেকশ্যনত কামখিনি কৰা হৈছে। এটা টিম ৱৰ্ক, সেই টিম ৱৰ্কটোৰ আমাৰ IC বুকদৈ আছিলে, আপোনাৰ TSI আছিলে। তেনেকৈ আমি এটা টিম হৈ পেলাই আমি সেই মানুহজনক পিছা কৰি আছিলোঁ। প্ৰায় বহুত ঘণ্টা যোৱাৰ পিছা কৰি আছিলোঁ। আফটাৰ চেজ আমি এই জেগাটোত তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। ব্যক্তিজনৰ নাম সঞ্জীৱ বৰুৱা। তেওঁৰ ঘৰ ডিমাপুৰ। বহুত দিনৰ পৰা এনেধৰণৰ কাৰ্যলিপ্ত? হয়, কাৰ্যলিপ্ত হয়। কি উদ্ধাৰ কৰিছে আপুনি? আমি এইটো এটা পিষ্টল উদ্ধাৰ কৰা হৈছে। গুলী আছে, তিনিটা আছে সজীৱ গুলী। এইটো 7.65। কিহৰ লগত জড়িত হয়? এইটো চব এতিয়া এনেকুৱা ধৰণৰ কাৰ্যবিলাকতে জড়িত, যিটোত আমি ধৰিছোঁ, আৰু কিবা কিবি ওলাব ডিউৰিং ইনভেষ্টিগেশ্যন। কোন জেগাত ধৰা হৈছে? এইখিনি আপোনাৰ হেৰি নন্দন, হয়, নন্দনপুৰ, হয়, ডিমাপুৰ। বিভিন্ন কাৰ্যত তেওঁ জড়িত আছে। এইটো ডিউৰিং ইনভেষ্টিগেশ্যন ৰিভিল হ'ব। আমাৰ ছিনিয়ৰ অফিচাৰে আপোনালোকক নিশ্চয় জনাব। যিহেতু ডিমাপুৰত তেওঁ ঘৰ, হয়, আপোনালোকে ধৰিছে, হয়, কিবা ইনফৰমেশ্যন পাইছে নেকি? মানে কিবা তেওঁ যোৰহাটলৈ হয়, এইবিলাক কিছুমান তেওঁ কুটাঘাতমূলক কিবা তেনেকুৱা কিছুমান জড়িত থাকিব। সেইটো ডিউৰিং ইনভেষ্টিগেশ্যন ওলাব। এইটো আমি খবৰ আছিলে তেনেকুৱা মানুহ এজনে এনেকৈ আহি থাকে, গতিকে সেইটোৰ ওপৰতে আমি তেওঁক চেজ কৰি পেলাই ধৰা হ'ল। আমি চেজ কৰি ধৰিছোঁ আৰু তেওঁক। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।